নাম হেমলতা গগৈ। মই সাপেখাতিৰ মণ্ডলী। মোৰ পিঠিত বিষ হৈছিল। পিঠিত বিষ হৈ থাকোঁতে মই কৈছিলোঁ যে পবিত্ৰ গৃহলৈ গৈ মই নাচি দিলে মই ভাল পাম। কিন্তু মই দেওবাৰ দিনাখন যাব নোৱাৰি মই ঘৰতে পিতাই প্ৰাৰ্থনা চালোঁ। পিতাই প্ৰাৰ্থনা চাই মই সুস্থ হ'লোঁ আৰু মোক যেন সাক্ষ্যটো দিওঁতে বহুত পলম হৈ গ'ল। সেইকাৰণে প্ৰভুৱে মোক ক্ষমা কৰি দিয়ক আৰু পিতাইও মোক ক্ষমা কৰি দিয়ক। মোৰ সকলো ভুল পাপ অপৰাধ মোৰ ল'ৰা দুটা মই পাহৰি পেলাইছিলোঁ। প্ৰভু তুমিয়ে মোক সকলোখিনি পৰিধান দিয়া। ঈশ্বৰৰ প্ৰশংসা হওক। মই পাই থাকোঁ মণ্ডলীৰ পৰা কৈছোঁ। মোৰ নাম জ্যোতি গগৈ ৰাজখোৱা। মানুহজনে সেইদিনা 15 তাৰিখে পবিত্ৰ গৃহলৈ গৈছিলে। পিতাই আমলখি খাবলৈ দিছিলে। মই ঘৰলৈ অনাৰ পিছত এই পানী লগা জ্বৰ কাহ হৈ আছিলে, খাই বহুতখিনি সুস্থ পাইছোঁ আৰু ঈশ্বৰক কোটি কোটি ধন্যবাদ দিছোঁ। এই মোৰ সাক্ষ্য আছিলে। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ জনাইছোঁ আৰু গুৰু পিতা গুৰু মাক সেৱা জনাইছোঁ। মোৰ নাম জোনালী ৰাজখোৱা। মই পাই থাকোঁ মণ্ডলীৰ পৰা কৈছোঁ। যোৱা 15 তাৰিখে গুৰু পিতাই দিয়া আমলখি খাই মই তেজ যোৱা ৰোগৰ পৰা আৰোগ্য হওঁ আৰু মোৰ বিশ্বাস আৰু দুই এটা